বন্ধু বান্ধৱীসকল আজি আমি স্কোয়াৰ কৰা ট্ৰিক চাম অতি সহজতে 2 ডিজিটৰ নাম্বাৰ আমি কেনেকৈ স্কোয়াৰ কৰিব পাৰোঁ সাপোজ মই এনেকুৱা নাম্বাৰ ললোঁ 42 এটো যদি স্কোয়াৰ কৰিব লগা হয় আমি কেনেকৈ কৰিম আমি প্ৰথমতে 4 স্কোয়াৰটো লম 4 4 গুণ 16 হয়নে নেক্সট আমি এই যেটো সেকেন্ড ডিজিট আছে 2 2 স্কোয়াৰ লম 2 স্কোয়াৰ 4 হয় কিন্তু আমি এটা 04 পাতিম নেক্সট কি কৰিম আমি এই তিনিটা ডিজিট মাল্টিপ্লাই কৰি দিম মানে 4 * 2 * 2 এটা মাল্টিপ্লাই কৰি দিলে আমি কি পাম 4 দুগুণ 8 8 দুগুণ 16 আমি এই 16টো এনেকৈ পাতিম মানে 0 তলত 6টো পাতিম 6 তলত 1টো পাতি আমি প্লাস কৰি দিম 4 6 7 1 এইটোৱে হ'ব এনসার হয়নে একদম সহজ 2 ডিজিটৰ স্কোয়াৰ আপোনালোকে অতি সহজতে এনেকৈ ধৰণত উলিয়াব পাৰিব আপোনালোকে চাব প্ৰেক্টিস কৰি এই ভিডিওটো ডিটেইলছ আপোনালোকে চাব ইচ্ছা কৰে তেতিয়াহলে ইয়াতে ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে চাব পাৰিব প্লাস কলিতা এবিসি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ ইয়াত বিভিন্ন ধৰণৰ কোৱেশ্চন আপোনাৰ মানে ৰিজনিংৰ ওপৰত হওক বা ম্যাথছৰ ওপৰত সকলো ধৰণৰ কোৱেশ্চন ইয়াতে দিয়া আছে গ্ৰেড 3 বা গ্ৰেড 4 এক্সামৰ কাৰণে যাতে আপোনালোকৰ সহায় হয় So take care. Bye bye.